ছাত্ৰ-ছাত্ৰীসকল আজি আমি কৰিবলৈ লৈছোঁ ৪ৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি ব্লছম 2ৰ লেসন 1 When the Forest Got Friendly পেজ নম্বৰ 17 পৰা। ইয়াৰ আগৰখিনি আমি ইয়াৰ আগৰটো ভিডিঅ'ত কৰিলোঁ আৰু সেই ভিডিঅ'টোৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'ব পাৰিবা। এতিয়া আৰম্ভ কৰোঁ আমি 8 নম্বৰ এ পৰা। Let's read the following sentences. এই বাক্যবিলাক পঢ়ো আহা। There was a beautiful valley of flowers. They brought him water, sweet bananas, and many more things. ইয়াত চোৱা, ইয়াত কমা আছে, আৰু শেষত আছে ফুল ষ্টপ। তাৰপিছত where are you going alone? আৰু ইয়াৰ শেষত কি আছে? এডাল কুৱেশ্যন মাৰ্ক আছে। Swarnaraj said, কমা, তাৰপিছত আৰু এইটো উদ্ধ কমা, এইফালে উদ্ধ কমা আছে, এইটো ইংৰাজীত কয় কোটেশ্যন মাৰ্ক। কোটেশ্যন মাৰ্কৰ ভিতৰত আছে but don't go too far and be careful. ইয়াত কমা আছে, ইয়াত ফুল ষ্টপ আছে। ইয়াত চোৱা, did you notice these marks? Question mark, full stop, comma, quotation mark in the above sentence. এইকেইটা তোমালোকে এইকেইটা চিন মন কৰিলানে? ওপৰৰ বাক্যত এইকেইটা কয় these are punctuation mark, এইকেইটা কয় punctuation mark বুলি কয়, এনেকুৱা কিছুমান চিনক। Now add punctuation marks to the following sentences and rewrite them. এই বাক্যটো চোৱা, what is the color of swans? এইটো ইয়াত হ'ব, এইটো প্ৰশ্ন হয়নে? এই ৰাজহাঁহবিলাকৰ কি কালাৰ আছিল বুলি এইটো প্ৰশ্ন কৰিছে, গতিকে ইয়াৰ পিছত এনেকৈ প্ৰশ্নবোধক চিনটো দিব লাগিব। হ'ব। Elephant like to eat fresh, sweet and ripe bananas. ইয়াত ফ্ৰেছ এইকাৰণে কমা হ'ব, চুইটৰ পিছত এন আছে সেইকাৰণে কমা নালাগে, ৰাইপ বানানাছ আৰু বাক্যটো শেষত এইটো ফুল ষ্টপ হ'ব। Gulu said to the villagers, I am hungry. Gulu said to the villagers, এইকাৰণে কমা হ'ব আৰু ইয়াৰ পিছত এইটো কোটেশ্যন মাৰ্কটো আৰম্ভ হ'ব আৰু ইয়াত ফুল ষ্টপ হ'ব আৰু কোটেশ্যন মাৰ্কটো শেষ হ'ব। ঠিক আছে। The forest has small flowers, green grass and tall trees. Small flowers, comma, green grass and tall trees at full stop হ'ব। তাৰপিছত ইয়াৰ পিছত চোৱা, let's read the following words aloud given in the boxes. Notice the sounds of the underlined letter. Forest, field, flower, fruits, beautiful, far, careful, safe. So valley, visit, villagers, lived, loved, even. ইয়াত এই তলত আণ্ডাৰলাইন কৰা শব্দকেইটাৰ আখৰকেইটাৰ উচ্চাৰণটো মন কৰিবলৈ কৈছে। 9 নম্বৰটো চোৱা, লেটছ ৰিড, পঢ়ো আহা। In the story, when the forest got friendly, Gulu's mother asked Gulu to stay close, but he went too far and lost his way. Gulu's mother was worried. After returning to the forest, Gulu said sorry to his mother for not listening to her. সাধুটোত কি হ'ল, গুলুৰ মাকে গুলুক বেছি দূৰলৈ যাবলৈ হাক দিছিলে, ওচৰতে থাকিবলৈ কৈছিলে, কিন্তু সি বহুত দূৰলৈ গুচি গ'ল হয়নে, আৰু তাৰ ৰাস্তা হেৰুৱাই পেলাল। গুলুৰ মাদাৰে চিন্তিত হৈছিল, ভয় খাইছিলে, কিন্তু যেতিয়া ঘূৰি আহি পালে তেতিয়া গুলুৱে মাকক ছেইড চৰি, মানে চৰি বুলি ক'লে, আৰু হিজ মাদাৰ তাৰ মাকক মানে চৰি বুলি কৈ পেলাই যে কৈছে তোমাৰ কথা মই নুশুনাৰ কাৰণে মই আজি এনেকুৱা অৱস্থা হ'ল, মানে সেইকাৰণে চৰি বুলি কৈছে। সেইকাৰণে তাৰপিছত এইটো লেটছ ৰিড দ্য কনভাৰচেশ্যন বিটুইন গুলু এণ্ড হিজ মাদাৰ, কেনেকৈ কথা পাতিছিলে আমি চাওঁ, পঢ়ো আহা। মাদাৰ, আই এম ছ' চৰি, আই ডিড নট লিচেন টু ইউ। মা, মই বৰ দুখিত, মই তোমাৰ কথা শুনা নাছিলোঁ। I was so worried about you, মই তোমাৰ কাৰণে বহুত চিন্তা হৈছিলে। Next time stay close, okay. ইয়াৰ পিছত আৰু পিছৰবাৰ ওচৰতে
থাকিবা হ'বনে yes mother I will be careful next time হ'ব মা ইয়াৰ পিছৰ বাৰ মই সাৱধান হ'ম I am glad that you are safe did you call out for help I am glad মই glad মানে happy সুখী হোৱা মই তুমি যে সুৰক্ষিত হৈ আছা সেইকাৰণে মই সুখী হৈছোঁ did you call out for help তুমি সহায়ৰ কাৰণে চিঞৰিছিলানে yes mother I did হয় মা মই বিচাৰিছিলোঁ সহায় when I realized I lost my way যেতিয়া মই অনুভৱ কৰিব পাৰিলোঁ যেতিয়া মই বুজিব পাৰিলোঁ যে মই মোৰ ৰাস্তা হেৰুৱাইছোঁ I call out for help at once তেতিয়া মই লগে লগে সহায়ৰ কাৰণে চিঞৰিছিলোঁ well done গুলু you asked for help at the right time তুমি সঠিক সময়ত সহায় বিচাৰিছিলা you clever how clever are you তুমি বহুত বুদ্ধিয়ক মাকে কৈছে এতিয়া now role play the above conversation between Gulu and his mother গুলু আৰু তোমালোক কোনোবা এজন গুলু হ'বা আৰু কোনোবা এজন গুলুৰ মাক হ'বা তেনেকৈ এই কথাখিনি তোমালোকে ইজনে সিজনক ক'বা হ'ব তাৰপিছত চোৱা 11 নম্বৰ let's read and learn পঢ়া আৰু শিকোৱা bananas and apples can all be counted bananas and apples can all be counted banana আৰু আপেল এইবিলাক গন্তি কৰিব পাৰি counted মানে গন্তি কৰিব পাৰি rice and water পানী আৰু চাউল both can't be counted এক দুইটাকে গন্তি কৰিব নোৱাৰি হয়নে চাউলবিলাক গন্তি কৰিব পাৰিবনে বা পানী গন্তি কৰিব পাৰিবনে notice the underlined words these are names of different things they are all common nouns now look at the basket 1 and basket 2 and read the names of the things aloud জোৰত এইকেইটা বাস্কেট এক নম্বৰ বাস্কেট আৰু দুই নম্বৰ বাস্কেটত দিয়া শব্দবিলাক পঢ়িব লাগে banana eggs apples spoon biscuit banana মানে কল egg মানে ডিম কণী apples apple মানে হৈ গ'ল আপেল spoon মানে চামুচ বিস্কুট মানে জানা বিস্কুটে juice rice milk water salt juice ৰস rice মানে চাউল milk মানে গাখীৰ water মানে পানী salt মানে নিমখ এইবিলাক হ'ল এক নম্বৰখিনি এইখিনি গন্তি কৰিব পাৰি হিচাপ কৰিব পাৰি এটা কল দুটা কল বা এটা কণী এটা দুটা কণী ঠিক হয়নে বিস্কুট তেনেকৈ গন্তি কৰিব পাৰি কিন্তু এইবিলাক জুচ ৰাইচ মিল্ক ৱাটাৰ সল্ট এইবিলাক গন্তি কৰিব নোৱাৰি এইবিলাক কয় আনকাউণ্টেবল নাউন আৰু এইখিনি কয় কাউণ্টেবল নাউন যোনবিলাক গন্তি কৰিব পাৰি সেইখিনি কাউণ্টেবল যোনখিনি গন্তি কৰিব নোৱাৰে সেইখিনি আনকাউণ্টেবল হ'ব now circle the countable nouns and underline the uncountable nouns countable মানে হিচাপ কৰিব পৰা যোনখিনি নাউন বিশেষ্য এইখিনি আমি এনেকৈ সাৰ্কেল কৰিছোঁ আৰু যোনখিনি নোৱাৰি সেইখিনি আমি আন্ডাৰলাইন কৰিছোঁ তলত আঁচ দিছোঁ যেনে কাৰ্ড মানে দৈ হনি মানে মৌ চুপ মানে তোমালোকে জানা চুপ যে বনায় পনীয়া গতিকে এইবিলাক গন্তি কৰিব নোৱাৰি চেণ্ড মানে বালি গন্তি কৰিব নোৱাৰি বটল গন্তি কৰিব পাৰি চক্স গন্তি কৰিব পাৰি চক্স মানে মোজা পটেটো মানে আলু অৰেঞ্জ মানে কমলা এইবিলাক গন্তি কৰিব পাৰি হ'ব তাৰপিছত চোৱা ইয়াত থকা এতিয়া কাউণ্টেবল আৰু আনকাউণ্টেবল নাউনকেইটা আমি লিখি দিছোঁ চিলড্ৰেন গন্তি কৰিব পাৰি মানে ল'ৰা ছোৱালী বানানা মানে কল গুলুটোতো এটা হাতী পোৱালি নাম গতিকে পাৰি ভেজিটেবল মানে শাক পাচলি এইবিলাকো পাৰি এপলছো পাৰি অৰেঞ্জো পাৰি অৰেঞ্জ মানে কমলা ৱাটাৰ ফুড ৰাইচ হে মানে খেৰ গ্ৰাছ মানে ঘাঁহ এইবিলাক গন্তি কৰিব নোৱাৰি আনকাউণ্টেবল নাউন আৰু কাউণ্টেবল নাউন তাৰপিছত চোৱা 12 নম্বৰ এ 12 নম্বৰ এ দিয়া আছে যে
Gulu kept roaming around happily. Suddenly he realized he had gone too far from home. Frightened, he called out for his mother loudly. কি হ'ল গুলুৱে ঘূৰি থাকোঁতে আনন্দ মনে ঘূৰি আছিলে তেতিয়া সি অনুভৱ কৰিব পাৰিলে সি বুজিব পাৰিলে যে সি বহুত দূৰলৈ গুচি গ'ল ঘৰৰ পৰা তেতিয়া সি ভয় খালে ফ্ৰাইটেন মানে ভয় খালে আৰু মাকক জোৰে চিঞৰি এইটো ইয়াৰ সৈতে মিলিছে হয়নে এইখন ছবিৰ সৈতে মিলিছে তাৰপিছত Gulu, a baby elephant, lived with his mother in a lush green forest. ডাঙৰ ডাঠ এখন হাবিত বাস কৰিছিলে সেউজীয়া হাবিত তাৰপিছত one morning he asked his mother to allow him to explore the forest on his own. সি নিজে তাত ঘূৰি ফুৰিবৰ কাৰণে হাবিখন নিৰীক্ষণ কৰিবৰ কাৰণে মাকৰ পৰা আদেশ বিচাৰিছিলে বিচাৰিছিলে মাকৰ পৰা মানে পাৰ্মিশ্যন বিচাৰিছিলে তাৰপিছত his mother allowed him but asked him to stay close. মাকে ঘূৰিবলৈ দিছিলে এলাউ কৰিছে কিন্তু কি হ'ল কিন্তু ওচৰতে থাকিবলৈ কৈছিলে এইটো ইয়াৰ লগত মিলিছে আৰু শেষৰটো চোৱা some villagers heard Gulu. কিছুমান গাঁৱৰ মানুহে গুলুৰ মাত শুনিলে they gave him food and guided him back to the forest. তাক খাবলৈ খাদ্য দিলে আৰু আকৌ হাবিলে ঘূৰাই পঠিয়ালে সহায় কৰিলে Gulu was happy to find his mother. গুলুৱে মাকক লগ পাই পেলাই সুখী হ'ল এইটো হ'ব এয়া গাঁৱৰ মানুহে সহায় কৰিছে হয়নে তাৰপিছত ইয়াত চোৱা ইয়াতো সেই বাক্যকেইটা দিয়া আছে ইয়াত মই 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ দি দিছোঁ ঠিক আছে হ'ব প্ৰথম এইটো আছিলে প্ৰথমতে Gulu, a baby elephant, lived with his mother in a lush green forest. এইটো 1 নম্বৰ হ'ব মাকৰ লগত এখন হাবিত বাস কৰিছিলে গুলু নামৰ হাতী পোৱালিটো তাৰপিছত সি ঘূৰিলে হাবিত ঘূৰি থাকোঁতে ঘৰ হেৰুৱালে বা হাবিৰ পৰা বহুত দূৰলৈ গুচি গ'ল সেইটো 2 নম্বৰ হ'ব আৰু some villagers heard Gulu আৰু যেতিয়া সি চিঞৰিলে কিছুমান মানে গাঁৱৰ মানুহে তাৰ মাতটো শুনিলে এইটো হ'ব 3 নম্বৰ এতিয়া তোমালোকে ইয়াত চোৱা এইটো এটা মই ইয়াৰ এটা নাম বেলেগ এটা দি দিছোঁ kind villagers and a baby elephant দয়ালু গাঁৱৰ মানুহ আৰু এটা হাতী পোৱালি বুলি এটা নাম দিছোঁ তোমালোকে বেলেগ নাম দিব পাৰা ইয়াৰ বিগিনিং মিডল আৰু এণ্ড বিগিনিং মানে আৰম্ভণিত তোমালোকে ইয়াত 1 নম্বৰটোখিনি লিখিবা আৰু মিডিলত 2 নম্বৰখিনি লিখিবা আৰু এণ্ডত লিখিবা 3 নম্বৰখিনি হ'ব এইখিনি তোমালোকে লিখি দিবা তাৰপিছত এইটো পেয়াৰ ৱৰ্ক তোমালোকৰ লগৰ লগত তোমাৰ লাইব্ৰেৰীলৈ গৈ পেলাই এখন ষ্টৰী বুক পঢ়ি পেলাই ষ্টৰীটোৰ মানে সাৰাংশটো তোমালোকে লিখিবলৈ কৈছে হ'ব আৰু তাৰ এটা ঠিক তেনেকৈ এটা নাম দিবলৈ কৈছে তোমালোকৰ মতে কৰিবা হ'ব ইয়াৰ পিছৰটো চোৱা 13 নম্বৰ notice the underlined words in the following sentences as Gulu walked towards the lake যেতিয়া হ্ৰদটোৰ ফালে গৈছিলে he met a flock of swans এটা ৰাজহাঁহৰ জাক পাইছিলে এইটো তোমালোকে বানানটো কেনেকৈ ক'ব লাগে সুবিধাৰ কাৰণে মই অসমীয়াত লিখি দিছোঁ flock এনেকৈ উচ্চাৰণ হয় A herd of elephants were roaming in the forest. আৰু হাতীৰ জাকক কি কয় হাৰ্ড বুলি কয় হাতীৰ জাক এটা ঘূৰি আছিলে হাবিত A crowd of villagers gathered around Gulu আৰু মানুহৰ ঢেৰ মানুহ গোট খোৱা এইটো কি বুলি কয় ক্ৰাউড বুলি কয়
বহুতো মানুহ গোট খোৱাটো বহুতো মানুহৰ গ্ৰুপটোক ক্ৰাউড বুলি কয় দ্য ভিলেজাৰ্ছ গেভ গুলুৱে বাঞ্চ অফ বানানাছ আৰু কলৰ আশীটো কি বুলি কয় কেইবাটাও কল লগ লগা আশীটোক কি বুলি কয় বাঞ্চ বুলি কয় এইখিনিক কয় কালেক্টিভ নাউন যিবিলাকে জাক বা তেনেকুৱা গোটক বুজায় বেছি বস্তু থকা গোটক বুজায় সেইবিলাকক কয় কালেক্টিভ নাউন A collective noun is a word that refers to a collection of group of things. কিছুমান বস্তুৰ থুপক বুজায় কালেক্টিভ নাউনে হ'ব এতিয়া চোৱা ইয়াত দিয়া আছে ফ্লক অফ সোৱানছ হাঁহৰ জাকটো কি কয় ফ্লক বুলি কয় আৰু মানুহৰ বহুত গোট খালে জুমটোক কি বুলি কয় ক্ৰাউড বুলি কয় আৰু কলৰ এনেকুৱা কয় বাঞ্চ হা তাৰপিছত মৌমাখি হ'লে স্বাৰ্ম SWRM আৰু এলিফেণ্টৰ জাকক কয় হাতী জাকক কয় হাৰ্ড আৰু লাঠিৰ এনেকৈ থোপা হ'লে কি হয় বাণ্ডল বুলি কয় কিতাপৰ কেইবাখনো কিতাপৰ গোটক কি কয় পাইল বুলি কয় আৰু কেইবাজনো খেলুৱৈৰ গোটক কি বুলি কয় টিম বুলি কয় আৰু চকলেটৰ কি বুলি কয় বাৰ চকলেটৰ থোপক বাৰ বুলি কয় এতিয়া ইয়াত কেইটামান হেৰি দিয়া আছে খালি ঠাই দিয়া আছে পূজা গেভ মি এ বাৰ অফ চকলেট য়েষ্টাৰডে পূজাই মোক এটুকুৰ চকলেট দিছিলে বা এটা চকলেটৰ দিছিলে ডাঙৰ চকলেটৰ এইটো কি কয় বাৰ এ পেক অফ ওল্ড মানে কুকুৰ নিজে বাঘৰ জাকটোক কয় পেক হাউল্ড এট দ্য মুন জোনটোলৈ চাই পেলাই সিহঁতে ৰাও দি আছিলে কুকুৰ নিচা বাঘৰ এ স্বাৰ্ম অফ বিজ মৌমাখি জাকটোক কি কয় স্বাৰ্ম এ ফ্লক অফ সোৱান আৰু ৰাজহাঁহৰ জাকটোক কি কয় ফ্লক চুইমিং ইন দ্য পণ্ড মানে পুখুৰীত সাঁতুৰি আছিলে আৰু এই স্বাৰ্ম অফ বিজ হেজ মেড এ হাইভ ইন দ্য হাউচ ঘৰত এটা বাঁহ বনাইছিলে মৌমাখিৰ জাকটোৱে তাৰপিছত চোৱা lived, roamed, loved, walked, called. এইখিনি আন্ডাৰলাইন ৱৰ্ডছ এতিয়া এনেকে read the following sentences and notice the underlined words. Gulu lived with his mother in a lush green forest. এতিয়া এই লিভৰ লগত ডি যোগ হৈছে ৰোমৰ লগত ৰোম যোগ হৈছে লাভৰ লগত ই ডি যোগ লাভৰ লগত ডি যোগ হৈছে ৱাকৰ লগত ই ডি যোগ হৈছে কলৰ লগত ই ডি যোগ হৈছে এতিয়া চোৱা আমি এতিয়া একশ্যন ৱৰ্ড আফটাৰ এডিং ডি অৰ ই ডি এই লিভৰ লগত ডি যোগ কৰি পেলাই এটা আমি একশ্যন বনাব লাগে ঠিক তেনেকৈ ৰোমৰ লগত ই ডি লগাই একশ্যন ৱৰ্ড বনাব লাগে এইটো হ'ব লিভড LIVED লিভড ROAMED roamed LOVED loved WALKED walked CALLED called এই শব্দবিলাকত ডি আৰু ই ডি লগালে কি হয় এই শব্দকেইটা actions that happen in the past time অতীতত হৈ যোৱা কামক বুজায় ইট মে yesterday এইটো কালি হ'ব পাৰে আৰু লাষ্ট উইক বা যোৱা সপ্তাহ হ'ব পাৰে ইভেন এ লং টাইম এগো বা বহুত দিনৰ আগতো হ'ব পাৰে we add d or ed to the action word to mean that the action happened in the past time আৰু এইটো আমি ই বা ডি বা ই ডি লগাইছোঁ যাতে এইখিনি কি হয় বস্তুটো কামটো বা ঘটনাটো আগতে হোৱাটো বুজায় বা এইটো অতীতকাল বুজায় পাষ্ট টাইম মানে হ'ল অতীতকাল মানে লিভ আৰু লগত যদি ডি হয় লিভ তেতিয়া লিভ মানে বাস কৰা লিভ মানে বাস কৰিছিল এইটো অতীতত বুজাই দিয়ে হয়নে পাষ্ট টেন্স বুজায় বা অতীতকাল বুজায় ৱাক মানে খোজ কৰা
আৰু ৱাকৰ লগত ই ডি লগালে হ'ব ৱাক মানে খোজ কাঢ়িছিল হ'ব লিভৰ লগত টি লগালে লিফ্ট ই ডি লিভ মানে বাস কৰা আৰু লিভ মানে বাস কৰিছিল ঠিক তেনেকৈ ৱাকৰ লগত ই ডি লগালে ৱাক মানে খোজ কঢ়া আৰু ৱাকটো মানে খোজ কাঢ়িছিল ঠিক তেনেকুৱা আটাইকেইটা অৰ্থটো অতীতকাল বুজাইছে হ'ব তাৰপিছত 14 নম্বৰ তেনেকৈ আমি ইয়াৰ ভিতৰত কোনটো হ'ব প্লেড মানে খেলিছিল তাৰপিছত স্বৰ্ণৰাজ টকড স্বৰ্ণৰাজে কথা পাতিছিল তো গুলুৰ লগত কথা পাতিছিল এণ্ড ৱাৰ্ণিং দিছিলে বা সকীয়াই দিছিলে তাৰপিছত ৱাকড মানে খোজ কাঢ়িছিলে এইটো অতীতকাল বুজাইছে হয়নে ভিলেজাৰ্ছ হেল্প মানে সহায় কৰা হেল্প মানে সহায় কৰিছিল হেল্প মানে থেংক আৰু ধন্যবাদ জনাইছিল ই ডি হ'ব তাৰপিছত I am a bird that's not in the sky I swim in water and yet stay dry I am a bird that's not in the sky মই এটা চৰাই কিন্তু মই আকাশত নাই বা আকাশত নাথাকোঁ I swim in the water মই পানীত সাঁতোৰোঁ and yet stay dry কিন্তু পানীত সাঁতুৰিও শুকান হৈ থাকোঁ dry মানে শুকান I have a long neck মোৰ এটা দীঘল ডিঙি আছে with feathers so white মোৰ দীঘল ডিঙি আছে আৰু পাখি আছে পাখিবিলাক কেনেকুৱা white বগা when I swim I look so bright মই যেতিয়া সাঁতোৰোঁ তেতিয়া মই বিৰাট উজ্জ্বল দেখা যায় মোক এইটো হ'ব স্বান বা ৰাজহাঁহটোৰ বিষয়ে কৈছে ইয়াত তোমালোকে এটা ৰাজহাঁহৰ ছবি আঁকিব পাৰা বা কটন মানে কপাহ লগাই এটা ৰাজহাঁহ বনাবা ইয়াৰ এইটো নিচিনাকৈ হ'ব তাৰপিছত এটা কবিতা দি আছে চোৱা হোৱাট ইজ পিংক কোনটো পিংক মানে গোলাপী What is pink? A rose is pink by the fountain's brink. Keep kuntu pink, kuntu gulapi, rose gulapi, gulap fultu gulapi by the fountain's brink মানে নিজৰাৰ কাষৰ What is red? কি ৰঙা A poppy is red. পপি ফুলটো ৰঙা In its barley bed আৰু এইটো বাৰ্লি এবিধ শস্য বাৰ্লিৰ বেদত বা বাৰ্লিৰ বিচনাত পপি ফুলবিলাক ৰঙা হোৱাট ইজ ব্লু কি নীলা দ্য স্কাই ইজ ব্লু আকাশখন নীলা হুৱেৰ দ্য ক্লাউডছ ফ্ল'ট থ্ৰ য'ত ডাৱৰবিলাক উপঙি থাকে হোৱাট ইজ হোৱাইট বগা কি এ স্ৱান ইজ হোৱাইট এই স্ৱানটো বগা চেইলিং ইন দ্য লাইট পোহৰত যেতিয়া সি সাঁতুৰি থাকে তেতিয়া তাক কেনেকুৱা দেখি পুৰা বগা দেখি হোৱাট ইজ য়েল্ল' পিয়াৰ্ছ আৰ য়েল্ল' কি হালধীয়া য়েল্ল' মানে হালধীয়া নাচপতি হালধীয়া ৰিচ এণ্ড ৰাইপ এণ্ড মেলো ৰিচ ৰাইপ মানে পকা আৰু মেলো মানে পকা ধুনীয়া সোৱাদযুক্ত মধুৰ হোৱাট ইজ গ্ৰীণ কি সেউজীয়া গ্ৰাছ ইজ গ্ৰীণ ঘাঁহবিলাক সেউজীয়া হোৱাট উইথ স্মল ফ্লাৱাৰ্ছ বিটুইন আৰু মাজত সৰু সৰু ফুলৰ সৈতে ঘাঁহবিলাক সেউজীয়া হোৱাট ইজ ভায়লেট কোনটো বেঙুনীয়া ক্লাউডছ আৰ ভায়লেট ইন দ্য ছামাৰ টুইলাইট যেতিয়া সন্ধিয়াৰ বা আবেলিৰ গধূলিৰ ডাৱৰবিলাক ছামাৰ মানে গ্ৰীষ্মকালৰ গধূলি ডাৱৰবিলাক ভায়লেট বা বেঙুনীয়া হোৱাট ইজ অৰেঞ্জ কি হোৱাই এন অৰেঞ্জ কিয় এটা অৰেঞ্জ মানে কমলা জাষ্ট এন অৰেঞ্জ এটা কমলা ফলটোৰ নামো কমলা ৰংটো কমলা এই কবিতাটো লিখিছে ক্ৰিষ্টিনা ৰজেটি
find the name of the bird in the poem with a sentence about it. এইটো হ'ব বাৰ্ডটো কি আছে swan লিখিব পৰা swan are white এনেকৈ লিখিব পৰা বা swans swim in the water এনেকৈ লিখিব পৰা তেতিয়া চোৱা red bed white light pink bring fellow mellow এইখিনি হ'ল প্ৰায় একে উচ্চাৰণ হোৱা শব্দ মানে এইখিনি কয় ৰাইমিং ৱৰ্ড এই ৰাইমিং ৱৰ্ডক ইয়াৰ পৰা চাই পেলাই কবিতাটোৰ পৰা চাই পেলাই তোমাৰ এইকেইটা শব্দৰ ৰাইমিং ৱৰ্ড লিখিব লাগে ক্লু ব্লু পিচ ৰিচ ৱাইপ ৰাইট ব্ৰাছ গ্ৰাছ এইখিনি হ'ল ৰাইমিং ৱৰ্ড হা RIPE ৰাইট আখৰ ধৰিব পাৰিছা নিশ্চয় ৰিচ RICH গ্ৰাছ GRASS গ্ৰাছ হ'ব তাৰপিছত চোৱা ইয়াত কিছুমান এটা পেৰাগ্ৰাফ দিয়া আছে পেৰাগ্ৰাফৰ প্ৰশ্ন দিয়া আছে হোৱাট ইজ এ সামাৰ It is a summer morning. A beautiful pink rose is blooming by a fountain. A red poppy is seen in a barley field. The blue sky looks beautiful with floating clouds. A white swan is swimming in a lake nearby. There is green grass all around with small flowers in between. Some oranges and ripe yellow pears are hanging from the trees. এতিয়া এটো উত্তৰটো দিয়া আছে তাৰ কাৰণে এটা প্ৰশ্ন লিখিব লাগে এটো উত্তৰটো দিয়া আছে তাৰ কাৰণে এটা প্ৰশ্ন লিখিব The color of the swan is white এটো প্ৰশ্ন কি হ'ব What is the color of the swan swanটোৰ ৰংটো কেনেকুৱা তাৰপিছত In the barley field, the red poppy is seen in the barley field. Quote red poppy to quote দেখিছা এটো কেনেকৈ লিখিব লাগিব where আৰম্ভ কৰিব লাগিব where the red poppy is seen quote red poppy ৰঙা পপি ফুল দেখিছা আছে barley ফিল্ডত দেখিছো প্ৰশ্নটো এনেকুৱা হ'ব তাৰপিছত the summer season is described here summer seasonটো মানে গ্ৰীষ্মকালটোৰ কথা ইয়াত বৰ্ণনা কৰিছে এতিয়া প্ৰশ্নটো হ'ব কি সিজনৰ কথা ইয়াত কি কালৰ কথা ইয়াত বৰ্ণনা কৰিছে which season is described here এটো এনেকৈ হ'ব প্ৰশ্নটো হ'ব তাৰ পিছত ইয়াত দিয়া আছে কিছুমান বিপৰীত শব্দ এখিনি মিলাই পেলাই লিখিব লাগে হা ড্ৰাই মানে শুকান আৰু ওয়েট মানে হল ভিজা বা তিতি থকা শৰ্ট মানে হল ছুটি লং মানে হল দীঘল লাইট মানে হল পোহৰ ডাৰ্ক মানে হল আন্ধাৰ স্মল মানে সৰু বিগ মানে ডাঙৰ ফ্লট মানে উপঙি থকা সিং মানে ডুব যোৱা ডাল মানে ব্ৰাইট মানে হল উজ্জ্বল ডাল মানে হল অনুজ্জ্বল উজ্জ্বল নোহোৱা আৰু হা ডাল কোল মানে ঠাণ্ডা আৰু হট মানে গৰম অনুজ্জ্বল ডাল an elephant is big but a mouse is small এটো correct pair of opposite word দি পেলাই মানে বিপৰীত শব্দ দি পেলাই এজোৰ বিপৰীত শব্দ দি পেলাই এইকেইটা খালি ঠাই পূৰণ কৰিব লাগে এলিফেন্ট ডাঙৰ মানে হাতী ডাঙৰ আৰু মাউস নিগনি সৰু টি ইজ হট চাহ গৰম আৰু আইসক্ৰীম হল ঠাণ্ডা আইসক্ৰীম ইজ কোল্ড cow has a long tail মানে নেজ দীঘল নেজ থাকে গৰুৰ আৰু পিগৰ মানে গাহৰিৰ short tail থাকে ছুটি নেজ থাকে তাৰপিছত room was filled with light during the day দিনত পোহৰ লাইট মানে পোহৰ ৰুমটো দিনত পোহৰ হৈ থাকে কিন্তু dark at night it became dark at night কিন্তু ৰাতি হলে আন্ধাৰ হৈ যায় হ'ব তাৰপিছত চোৱা
এইটো বক্স এ বক্স বি আৰু বক্স চি এই কবিতাটো যেনেকৈ হোৱাট ইজ পিংক এনেকৈ আৰম্ভ হৈছিলে তাৰপিছত আৰু কেইটামান আমাক আৰু লিখিব দিছে গ্ৰে ব্লেক য়েল্লো চিলভাৰ এনেকৈ কৰি পেলাই আমাৰ কবিতাটো অকণমান আৰু বঢ়াই নিবলৈ কৈছে এতিয়া চোৱা ইয়াত দি দিছে তিনিটা মিলাই পেলাই লিখিব লাগিব হোৱাট ইজ গ্ৰে এন এলিফেণ্ট ইজ গ্ৰে roaming free in a playful way. What is black? The night sky is black. Twinkling stars in a pack. তাৰপিছত চোৱা হোৱাট ইজ য়েল্লো হালধীয়া কি ডেফোডিল ফুল আৰ য়েল্লো মানে হালধীয়া স্মাইলিং ব্ৰাইট লাইক এ হেপ্পী ফেলো এজন হেপ্পী মানুহৰ দৰে ধুনীয়াকৈ হাঁহি আছে হোৱাট ইজ চিলভাৰ কালাৰ কি চিলভাৰ মানে ৰূপালী ষ্টাৰ্ছ আৰ চিলভাৰ তৰাবোৰৰ ৰং চিলভাৰ ৰূপালী ৰূপৰ নিচিনা টুইংকলিং ব্ৰাইটলি বাই এ হোৱাইট ৰিভাৰ উজ্জ্বল এনেকৈ জিলিকি থকা উজ্জ্বলকৈ জিলিকি আছে বাই এ হোৱাইট ৰিভাৰ এখন ৰিভাৰৰ কাষেদি নদীৰ কাষত বা নদীত জিলিকি আছে হ'ব তাৰপিছত চোৱা ইয়াত এই পিকচাৰখনৰ বিষয়ে তিনিটা বাক্য লিখিব লাগে এলিফেণ্ট ইজ ইন দ্য ৰিভাৰ হাতীটো নদীখনত আছে দিয়াৰ আৰ ফ্লাৱাৰ্ছ বিচাইড দ্য ৰিভাৰ নদীখনৰ কাষতে ফুল আছে দিয়াৰ আৰ ষ্টাৰ্ছ ইন দ্য নাইট স্কাই আৰু ৰাতিৰ আকাশত ইয়াত তৰা আছে এই পাঠটো ইমানতে শেষ হৈছে ইয়াৰ পিছত আমি ইয়াৰ পিছৰ পাঠবিলাক কৰি যাম তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবা থেংক ইউ